নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 1 নৱেম্বৰৰ পৰা সলনি হ'ব গেছ চিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ নিয়ম। ৰন্ধন গেছৰ বিতৰণ ব্যৱস্থাত বিভিন্ন পৰিৱৰ্তন আনিছে কেন্দ্ৰীয় চৰকাৰে। বৰ্তমান ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা মিছ কলৰ মাধ্যমেৰে গেছ বুকিং কৰা যায়। এই ব্যৱস্থাৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰি ক'লা বজাৰ ৰোধিবলৈ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ পথত কেন্দ্ৰ। আৰম্ভ হৈ গৈছে তাৰ প্ৰাথমিক প্ৰস্তুতিৰ কাম। ফলত আগন্তুক দিনত ঘৰতে গেছ চিলিণ্ডাৰ পাবলৈ গ্ৰাহকসকলে নতুন নিয়ম নিউ ছিষ্টেম ফৰ হোম ডেলিভাৰী অফ LPG চিলিণ্ডাৰ মানি চলিব লাগিব। নতুন নিয়ম অনুসৰি গেছ বিতৰকৰ ওচৰত প্ৰত্যেক গ্ৰাহকৰ আপ টু ডেট তথ্য থকাটো বাধ্যতামূলক। সেয়া নহ'লে ঘৰত চিলিণ্ডাৰ পোৱাটো বন্ধ হৈ যাব পাৰে। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ ব্যৱস্থাত আৰু স্বচ্ছতা আনিবলৈ তৎপৰ হৈছে দেশৰ তেল উৎপাদন আৰু বিপণন সংস্থাবোৰ। প্ৰাথমিকভাৱে নতুন ব্যৱস্থা পৰীক্ষামূলকভাৱে জয়পুৰত আৰম্ভ হৈছে। অহা 1 নৱেম্বৰৰ পৰা দেশৰ 100খন স্মাৰ্ট চিটিত নতুন নিয়মত গ্ৰাহকসকলৰ ঘৰে ঘৰে গেছ সৰবৰাহৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে আগন্তুক দিনত দেশজুৰি নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰে। সেই ক্ষেত্ৰত অবাঞ্ছিত সমস্যা এৰাবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে গেছৰ ডিলাৰসকলৰ ওচৰত যি ঠিকনা আৰু ফোন নম্বৰ নথিভুক্ত আছে গ্ৰাহকসকলে সেয়া এবাৰ পৰীক্ষা কৰি চোৱা প্ৰয়োজন। মোবাইল নম্বৰ আপডেট কৰা নাথাকিলে বা অসম্পূৰ্ণ ঘৰৰ ঠিকনাৰ ক্ষেত্ৰত ভৱিষ্যতে সমস্যাত পৰিব পাৰে। এই ব্যৱস্থা বৰ্তমান কেৱল মাত্ৰ ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ব। কি নতুন ব্যৱস্থা? ৰন্ধন গেছৰ চিলিণ্ডাৰ ঘৰলৈ পঠাবৰ বাবে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে ইণ্ডিয়ান অইলে। ভাৰত পেট্ৰলিয়াম সহ বিভিন্ন তেল কোম্পানীয়ে ইয়াৰ নাম দিয়া হৈছে DAC বা ডেলিভাৰী অথেণ্টিকেশ্যন কোড। এই ব্যৱস্থাত গ্ৰাহকসকলৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এটি কোড পঠোৱা হৈছে। ডেলিভাৰী পাৰ্চনে গেছ চিলিণ্ডাৰ ঘৰত দিব আহিলে গ্ৰাহকে সেই অথেণ্টিকেশ্যন কোড জনাব লাগিব। তেল কোম্পানীৰ তৰফৰ পৰা জনোৱা হৈছে যে এই দুটি কোড মিলিহে গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰা হ'ব। যদি গেছ বিতৰকৰ ওচৰত আপোনাৰ মোবাইল নম্বৰ বা ঠিকনা আপডেট নাথাকে আৰু গেছ চিলিণ্ডাৰ বুকিং কৰে তেতিয়াহ'লে ডেলিভাৰী ব্যক্তিৰ ওচৰত থকা এপৰ মাধ্যমেৰে সেইটো কৰিব পৰা যাব। পাছৰটো খবৰ হৈছে চাকৰি নথকা লোকৰ বাবে ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। 50% বেতন দিব চৰকাৰে। ডিচেম্বৰ 2020 পৰ্যন্ত ESIৰ সদস্যই এই সুবিধা লাভ কৰিব। কেন্দ্ৰৰ অটল কল্যাণ বীমা যোজনাৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে। মিডিয়া ৰিপৰ্টৰ ভিত্তিত এই কথা জানিব পৰা গৈছে। এই প্ৰকল্পলৈ আলোচনা এতিয়াও বিশেষভাৱে হোৱা নাই। গতিকে আঁচনিখনক গতিশীল কৰি তুলিবলৈ চৰকাৰে আৰম্ভ কৰিছে প্ৰচাৰ, যাতে ইয়াৰ সুবিধা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে গ্ৰহণ কৰিব পাৰে। কৰোনা সংক্ৰমণৰ সময়ত যদি কোনো লোকৰ চাকৰি গ'ল, অৰ্থাৎ যি বৰ্তমান চাকৰি হেৰুৱাইছে, যিসকল ESIৰ অধীনৰ তেওঁলোকে ডাঙৰ সুবিধা লাভ কৰিব। সেইসকলে ABKYৰ অধীনত বেতনৰ 50% লাভ কৰিব। সেইদৰে যাৰ চাকৰি ইতিমধ্যে গৈছে তেওঁলোকে যাতে পুনৰ চাকৰি লাভ কৰে সেই সুবিধা দিব। ESIৰ বাবে 44,000 কোটি টকাৰ ফাণ্ড ব্যৱহাৰ কৰা হ'ব। নতুন সামাজিক সুৰক্ষা কোড আইনৰ অধীনত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে SICৰ সেৱা সমগ্ৰ দেশৰ সকলো জিলালৈকে প্ৰসাৰ কৰিব। শ্ৰম মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা মতে ইয়াৰ বাবে আয়ুষ্মান ভাৰতৰ অন্তৰ্গত হাস্পতালত PTO বা থাৰ্ড পাৰ্টি ছাৰ্ভিচ প্ৰভাইডাৰৰ সৈতে কথা হৈ গৈছে ইতিমধ্যে। এই যোজনাৰ অধীন হ'বলৈ ESIৰ অটল ব্যক্তি কল্যাণ যোজনাত নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে ৰাজ্যিক কৰ্মচাৰী বীমা নিগমৰ ৱেবছাইটত গৈ অটল কল্যাণ যোজনা ফৰ্ম ডাউনলোড কৰি আবেদন কৰিব লাগিব। ইয়াৰ পিছত হঠাৎ চাকৰি হেৰুৱালেও 2 বছৰ পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ বাবে সংগঠিত ক্ষেত্ৰত যাৰ বাবে কাম কৰিব প্ৰতিমাহে প্ৰভিডেণ্ট ফাণ্ড বা ESIৰ টকা সংস্থাৰ ফালৰ পৰা জমা দিলেই এই সুবিধা লাভ কৰাটো সম্ভৱ। যদি কোনো কৰ্মচাৰীয়ে কিবা ভুল বা কৰিব নলগীয়া কাম কৰি চাকৰি হেৰুৱায় তেন্তে সেই ক্ষেত্ৰত এই যোজনাৰ অধীনত সুবিধা লাভ নকৰিব। ESIৰ ডাটাবেছত গ্ৰাহকৰ আধাৰ আৰু বেংক একাউণ্ট লিংক থাকিব লাগিব।
চাকৰি হেৰুৱাৰ 30 দিনৰ পিছত এই যোজনাৰ সুবিধাৰ বাবে আবেদন জনাব পাৰে। ইয়াৰ পূৰ্বে এই সীমা 90 দিনৰ আছিল। এই যোজনাৰ সুবিধা পাবলৈ অনলাইন আবেদন কৰিব লাগিব। আবেদন পত্ৰ মঞ্জুৰ হ'লে 15 দিনৰ ভিতৰত বেংক একাউণ্টত টকা সোমাই যাব। ইকনমিক টাইমছৰ খবৰৰ ভিত্তিত এই কথা জানিব পৰা গৈছে। ডিচেম্বৰ 2020 পৰ্যন্ত ESIৰ সদস্যই এই সুবিধা লাভ কৰিব। আৰু পাছৰটো খবৰ হৈছে আন্দোলন কৰি গঠন কৰা 70টা সংগঠনে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে, ৰঙিয়াত ক'লে ৰঞ্জিত দাসে। ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক কটাক্ষ কৰি আজি ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে আন্দোলন কৰি গঠন কৰা 70টা সংগঠনে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে। নতুন ৰাজনৈতিক দলক কটাক্ষ কৰি সভাপতি ৰঞ্জিত দাসে কয় যে অসমত বিজেপিয়েহে জাতীয়তাবাদৰ কাম কৰিছে। সত্ৰৰ ভূমি বেদখলমুক্ত ভূমিপুত্ৰক ভূমিৰ পট্টা দিয়া আদিকে ধৰি জাতি মাটি ভেটিৰ হকে কাম কৰিছে বিজেপিয়ে। বিজেপি দলৰ 42 লাখ কৰ্মকৰ্তা আছে, 28,000টা সংগঠন আছে। আন্দোলন কৰি গঠন কৰা মাত্ৰ 70টা সংগঠনে এটা ভোট আৰু ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। বিজেপি সাগৰৰ পানীৰ দৰে, 70টা সংগঠনৰ দল সাগৰৰ ঢৌৰ দৰে। সাগৰৰ ঢৌৱে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক, ক'লে ৰঞ্জিত দাসে। কৃষক মুক্তিক আক্ৰমণ কৰি কয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে কৃষক মুক্তিৰ কৰ্মকৰ্তাই কোনোদিনে কৃষকৰ সমস্যাৰ বুজ নলয়। বিজেপিয়েহে কৃষকৰ সুখ দুখৰ সমভোগী হৈ আহিছে। বিজেপিৰ লাখ লাখ কৰ্মীয়ে কৃষকৰ ঘৰে ঘৰে গৈ সম্পৰ্ক স্থাপন কৰিছে। আৰু পাছৰটো খবৰ হৈছে আছুৰ পৰা এলাগী হৈছে নেকি ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, মুখ খুলিলে লুৰিণজ্যোতি গগৈয়ে। আছুৰ পৰা এলাগী হৈছে নেকি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, এই সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত চৰ্চা চলাৰ সময়তে মুখ খুলিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। বাক্সা জিলাৰ তামোলপুৰত বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ লুৰিণজ্যোতি গগৈয়ে কয় যে কাকো আছুৰ পৰা এলাগী কৰা নাই, এয়া অপপ্ৰচাৰ। আছু সামূহিক চিন্তাৰে পৰিচালিত এটা সংগঠন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তি বিশেষক পূজা কৰা নহয়। লুৰিণজ্যোতি গগৈয়ে কয় যে শেহতীয়াভাৱে একাংশ লোকে হীনমন্যতাত ভুগি এনেদৰে আছুৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিছে। আছুৰ পৰা কাকো এলাগী কৰা হোৱা নাই। এই অনুষ্ঠানত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। আছু আৰু AJYCPৰ নেতৃত্বত গঠিত ৰাজনৈতিক দলটোক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো মূল্য নাই। 56জন বিধায়কৰ সমৰ্থন লৈও মুখ্যমন্ত্ৰী হ'ব নোৱাৰা এই বাৰ্জাৰ সাৰদা কেলেংকাৰীত নিমন্ত্ৰিত এইগৰাকী নীলাজ মন্ত্ৰী। তেনে এগৰাকী ব্যক্তিৰ কোনো কথাই ৰাইজক প্ৰভাৱান্বিত কৰিব নোৱাৰে। সভাৰ শেষত সাংবাদিকৰ আগত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যখনৰ জাতীয়তাবাদী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হ'বলৈও আহ্বান জনায়। তেওঁ ৰাষ্ট্ৰীয় দলসমূহক ৰাজ্যৰ ৰাজনীতিৰ পৰা উৎখাত কৰিবলৈ সকলো আঞ্চলিকতাবাদী ৰাজনৈতিক দলক আগন্তুক দিন একতাৰে অৱতীৰ্ণ হ'বলৈ আহ্বান জনায়। আৰু আজিৰ পাছৰটো খবৰ হৈছে কঠোৰ চৰকাৰ, মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলালেই 21,000 টকা জৰিমনা দেশখনত। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইউৰোপৰ কেইবাখনো দেশে আপ্ৰাণ চেষ্টা চলাইছে। ইয়াৰ ভিতৰত বচনিয়া অন্যতম। দেশখনত লোকসকলে ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে দেশখনৰ চৰকাৰে। বচনিয়াত দৈনিক সংক্ৰমণৰ সংখ্যা সৰ্বাধিক হোৱাৰ দিনটোতেই যোৱা বুধবাৰে চৰকাৰে এইদৰে মাস্ক পৰিধান বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰিছে। এই দশক পূৰ্বে যুদ্ধ বিধ্বস্ত বচনিয়া ইউৰোপৰ অন্যতম দৰিদ্ৰ দেশ হিচাপে পৰিচিত হৈ পৰাৰ পাছত এইবাৰ কৰোনাৰ সংহাৰৰ বাবে শংকিত হৈ পৰিছে। স্বাভাৱিকতেই দেশখনৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত প্ৰবল চাপৰ সৃষ্টি হৈছে। দেশখনত কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তো জনসাধাৰণে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা আদি বিষয়ত গুৰুত্ব নিদিয়াৰ বাবে চৰকাৰ প্ৰশাসন কঠোৰ হৈ পৰিছে। চৰকাৰ সেয়েহে মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে। চৰকাৰে ইয়াৰ বাবে 250ৰ পৰা 750 ইউৰো জৰিমনাৰ পৰিমাণ ধাৰ্য কৰিছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ হ'ব 21,000 টকাৰ পৰা প্ৰায় 64,000 টকা। বিশেষজ্ঞসকলে প্ৰায় কৈ আহিছে যে কৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ হ'লে মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী। অন্ততঃ ভেকচিন যেতিয়ালৈকে সুলভ নহয় তেতিয়ালৈকে এইটোৱেই কৰোনাৰ বিৰুদ্ধে যুঁজৰ একমাত্ৰ বিকল্প আহিলা। আৰু আজিৰ পাছৰটো খবৰ হৈছে কোনে দিলে NRCৰ পৰা সন্দেহজনক লোকৰ নাম কৰ্তনৰ নিৰ্দেশ, কি আছে 13 জিলাৰ উপায়ুক্তলৈ লিখা চিঠিত। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীলৈকে বিভিন্ন পক্ষই ক্ষোভ তথা অসন্তুষ্টি ব্যক্ত কৰি থকাৰ সময়তে NRCৰ পৰা সন্দেহজনক লোকৰ নাম কৰ্তন কৰাৰ বাবে দিয়া এক নিৰ্দেশ বিশেষ তাৎপৰ্য বহন কৰিছে। NRCৰ ৰাজ্যিক সম্বন্ধক হিতেশ দেৱ শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ 13খন জিলাৰ উপায়ুক্তলৈ লিখা পত্ৰত এই বুলি কৈছে যে NRCত বহু সন্দেহজনক লোকৰ নাম সন্নিৱিষ্ট হৈ আছে।
এই সন্দেহজনক লোকসকলৰ ভিতৰত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা লোকৰ নামৰ লগতে ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকাৰ লোকৰো নাম ইয়াত সন্নিৱিষ্ট হৈ থকাৰ অভিযোগ উঠিছে। উপায়ুক্তসকলক সন্দেহযুক্ত লোকক চিনাক্ত কৰি তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ কোৱা হৈছে। উল্লেখ্য যে NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনোৱা প্ৰায় ৩.৪ কোটি লোকৰ মাজেৰে 19 লাখ লোকৰ নাম বাদ পৰিছিল। অসম চৰকাৰে NRCত ৰৈ যোৱা বিসংগতি দূৰ কৰাৰ বাবে কমেও 10-20% পুনৰীক্ষণৰ পোষকতা কৰি আহিছে। যদি শেহতীয়া নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ গৈ উপায়ুক্তসকলে পদক্ষেপ গ্ৰহণ কৰে তেন্তে বহু সন্দেহযুক্ত নাগৰিকৰ নাম NRCৰ পৰা কৰ্তন হোৱাৰ সম্ভাৱনা বেছি। আৰু পাছৰটো খবৰ হৈছে কোভিডৰ পিছত আটাইতকৈ বেছি অৰ্থনৈতিক সংকটত পৃথিৱী বিশ্ব বেংক। বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে কয় যে 1930ৰ পিছত কৰোনা মহামাৰীয়ে বিশ্বক আটাইতকৈ বেছি অৰ্থনৈতিক অৱনতি ঘটিছে। বহুতো বিকাশশীল আৰু দৰিদ্ৰ দেশৰ বাবে কোভিড-19 মহামাৰীক বিপদজনক পৰিঘটনা বুলি বৰ্ণনা কৰিছে অধ্যক্ষগৰাকীয়ে। তেওঁ সাংবাদিকক কয় যে অৰ্থনৈতিক সংকোচনৰ পৰিমাণ প্ৰতি লক্ষ্য ৰাখি বহু দেশত ঋণৰ সংকট পৰাৰ আশংকা বৃদ্ধি পাইছে। আন্তৰ্জাতিক বিত্তীয় পুঁজি আৰু বিশ্ব বেংকৰ বাৰ্ষিক সভাৰ সময়তে বুধবাৰে মালপাছে সাংবাদিকসকলৰ আগত কয় যে সেই অনুষ্ঠানটোৰ বৈঠকসমূহত বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে বিবেচনা কৰা হয়। এই অৱনতি আটাইতকৈ হতাশাজনক বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে কয় যে বিকাশশীল দেশ আৰু দৰিদ্ৰ দেশসমূহৰ বাবে ই সঁচাকৈ হতাশাজনক আৰু ভয়াৱহ পৰিঘটনা। পাছৰটো খবৰ হৈছে ট্ৰেফিক আৰক্ষীক বেয়া ব্যৱহাৰ কৰিলে বাতিল হ'ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্স। সম্প্ৰতি মটৰ ভেহিকেল ৰুলছ 1989 সংশোধন কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে। সম্প্ৰতি মটৰ ভেহিকেল ৰুলছ 1989 সংশোধন কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে। ইয়াৰ বাবে আপোনাৰ বাহন সংক্ৰান্তীয় যাৱতীয় নথিপত্ৰ, ড্ৰাইভিং লাইচেন্স, ই-চালান আদি সকলো খতিয়ান ৰখা হ'ব ই-পৰ্টেলৰ মাধ্যমেৰে। সেইদৰে কোনোৱে যদি ট্ৰেফিক আৰক্ষীৰ সৈতে ব্যৱহাৰ কৰিলে লগে লগে বাতিল হ'ব পাৰে লাইচেন্স। সেইদৰে ট্ৰেফিক আৰক্ষীয়ে গাড়ী ৰখাবলৈ নিৰ্দেশ দিলে, অমান্য কৰিলে বা টেক লুণ্ডিং এলেকাত গাড়ী ৰখালে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। নতুন সংশোধনী অনুযায়ী এতিয়াৰ পৰা গাড়ী চলোৱাৰ সময়ত নিজৰ ড্ৰাইভিং লাইচেন্স ডকুমেণ্ট লগত নাৰাখিলেও হ'ব, ছফ্ট কপিৰেই চলিব কাম। আপোনাৰ যান বাহনৰ ৰক্ষণাবেক্ষণ সংক্ৰান্তীয় যাৱতীয় সকলো ডকুমেণ্ট থাকিব অনলাইন পৰ্টেলত। ডিজিলকাৰ বা পৰিবহণৰ লগতে বিভিন্ন পৰ্টেলত চালকে তেওঁলোকৰ ডকুমেণ্ট ৰাখিব পাৰে। চালকৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰাও হ'ব সেই পৰ্টেলৰ মাধ্যমেৰে। কেৱল ইমানেই নহয়, কোনো ট্ৰেফিক আৰক্ষী বা অন্য অফিচাৰে যাৱতীয় ডকুমেণ্ট পৰ্টেলৰ জৰিয়তে চাব পাৰিব। কোন সময়ত পৰীক্ষা কৰা হৈছে সেয়াও উল্লেখ থাকিব। এতিয়াৰ পৰা ই-চালানৰ জৰিয়তে জৰিমনা দিয়াৰো সুবিধা দিছে। জনা গৈছে যে ট্ৰেফিক আৰক্ষীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে তেন্তে চালান কটাৰ লগতে বাতিল হ'ব পাৰে চালকৰ ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্স বাতিল হোৱাৰ পিছত চালক বা কৰ্তৃপক্ষই যাতে কোনো ডকুমেণ্ট চাব বিচাৰে তাৰো ব্যৱস্থা ৰাখিছে পথ পৰিবহণ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে ড্ৰাইভিং লাইচেন্স বাতিলৰ সময়ত ইনস্পেকশ্যনৰ তাৰিখ, ষ্টাম্প, সংশ্লিষ্ট আৰক্ষী বিষয়াৰ নাম, পৰিচয় সমস্ত ৰেকৰ্ড থাকিব পৰ্টেলত। সমস্ত ডকুমেণ্ট সময় অনুযায়ী আপলোড কৰা থাকিব। সেই হিচাপত সংশ্লিষ্ট চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা যাব। আৰু পাছৰটো খবৰ হৈছে 1530 গৰাকী শিক্ষকৰ জীৱনলৈ আনিলে আশাৰ বতৰা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পিঠা খোৱালে শিৱসাগৰৰ শিক্ষকে। শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পিঠা উপহাৰ দিলে শিক্ষকে। বৃহস্পতিবাৰে নিশা শিৱসাগৰত উপস্থিত হৈ ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিৱসাগৰ যুৱ দলত অনুষ্ঠিত বিশেষ কৃতজ্ঞতা সভাত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনাই জিলাখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ আনন্দত বেতন বঞ্চিত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীয়ে পিঠাৰ টোপোলা প্ৰদান কৰি কৃতজ্ঞতা প্ৰদৰ্শন কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ্য যে শিৱসাগৰৰ প্ৰায় 1530 গৰাকী বেতন বঞ্চিত কৰ্মৰত শিক্ষকৰ এক দীৰ্ঘদিনীয়া সমস্যা নৱেম্বৰ মাহৰ ভিতৰত সমাধান কৰা হ'ব বুলি যোৱা অক্টোবৰত নাজিৰাত আশ্বাস প্ৰদান কৰিছিল মন্ত্ৰীগৰাকীয়ে। বৰ্তমান এই সমস্যা সমাধানৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই মন্ত্ৰীগৰাকীয়ে ধেমালিতে শিৱসাগৰৰ শিক্ষকসকলে মোক পিঠা খুৱাব লাগিব বুলি মন্তব্য কৰিছিল। মন্ত্ৰীজনৰ এই মন্তব্যত সন্মান জনাই শুকুৰবাৰে শিক্ষকসকলে পিঠাৰ টোপোলা আগবঢ়াই ধন্যবাদ জ্ঞাপন কৰে শিক্ষামন্ত্ৰীগৰাকীক। আৰু আজিৰ পাছৰটো খবৰ হৈছে তিনিচুকীয়াত আঞ্চলিক গণমৰ্চাৰ মুকলি সভা। সমাগত বিধানসভাৰ নিৰ্বাচন, আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত কেইবাটাও নতুন ৰাজনৈতিক দল ভূমিষ্ঠ হৈছে। সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক যুৱ মৰ্চাৰ আজি মুকলি সভা অনুষ্ঠিত হয়।
তিনিচুকীয়াৰ বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহাবিদ্যালয়ত ঐতিহাসিক অসম চুক্তি নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰতিহত কৰাৰ লগতে চৰকাৰৰ সকলো জনবিৰোধী নীতি পদক্ষেপৰ বিৰুদ্ধে সকলো প্ৰগতিশীল আঞ্চলিক আৰু ধৰ্মনিৰপেক্ষ দল সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামৰ সংকল্পৰে আঞ্চলিক গণমৰ্চাৰ দ্বাৰা সুস্থ গণতান্ত্ৰিক আৰু প্ৰগতিশীল জাতীয়তাবাদী আৰু বৈজ্ঞানিক সমাজবাদ মূল আদৰ্শ হিচাপে লৈ সকলো আঞ্চলিকতাবাদী শক্তি এক হোৱাৰ উদ্দেশ্য সভাখন অনুষ্ঠিত কৰে। মুকলি সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণমৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, আঞ্চলিক গণমৰ্চাৰ কেন্দ্ৰীয় সমন্বয়ক মনজিত মহন্ত, আঞ্চলিক গণমৰ্চাৰ সমন্বয়ক লাচিত বৰদলৈ, আঞ্চলিক গণমৰ্চাৰ কেন্দ্ৰীয় সদস্য ৰাছেল হুছেইনৰ লগতে তিনিচুকীয়া জিলাৰ শতাধিক সচেতন ব্যক্তি। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিব শ্বহীদ স্মাৰক নিৰ্মাণ কাৰ্যৰে। অহা 10 ডিচেম্বৰত ৰাজ্য চৰকাৰে উদযাপন কৰিবলগীয়া শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পশ্চিম বৰগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে শ্বহীদ স্মাৰক নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে বিগত বৰ্ষৰ শ্বহীদ দিৱসৰ দিনাখন মুখ্যমন্ত্ৰীয়ে শ্বহীদ স্মাৰক উদ্যানৰ আধাৰশিলা স্থাপন কৰিছিল। সেই দিনটোতে অসম আন্দোলনৰ ঐতিহাসিক পটভূমিৰ পৰা আৰম্ভ কৰি 1985 চন পৰ্যন্ত সংঘটিত ঘটনাৰাজি সামৰি 4টা খণ্ডত প্ৰকাশ পাবলগীয়া তথ্য সমৃদ্ধ গ্ৰন্থখনৰ প্ৰথম খণ্ডৰ প্ৰকাশ পাব। যোৱাকালি অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত এই পদক্ষেপৰ সম্পৰ্কে আলোচনা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ ত্যাগ যাতে যাওঁতোযোগীয়া হৈ ৰয় তাৰ বাবে এই পদক্ষেপ সৰ্বাংগ সুন্দৰ ৰূপত কাৰ্যকৰী কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক সকলোবোৰ আনুষ্ঠানিক প্ৰক্ৰিয়া দ্ৰুতগতিত সম্পাদন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে। এই স্মাৰক যাতে একক আৰু অন্যান্য হয় তথা শ্বহীদ স্মাৰক উদ্যানখনে সৰ্বস্তৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে সেই দিশত মনোযোগ দিবলৈও লোকৰ নিৰ্মাণ বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অসম চৰকাৰে কামৰূপ মহানগৰ জিলাৰ পশ্চিম বৰগাঁৱত প্ৰায় 100 বিঘা ভূমিত প্ৰায় 87 কোটি টকা ব্যয়েৰে এই প্ৰকল্প ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। আনহাতে অসম আন্দোলনৰ ঘটনাৰাজি সামৰি প্ৰকাশ পাবলগীয়া গ্ৰন্থখনে অসমৰ জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ অধ্যায়টোৰ প্ৰতিটো দিশ যাতে সামৰি ল'বলৈ সক্ষম হয় তথা এইখন গৱেষণা উপযোগী গ্ৰন্থৰূপে পৰিগণিত হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ গ্ৰন্থখনৰ সম্পাদনা সমিতিক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।